স্বাগতম জানাইছোঁ নিটিড একাডেমি ক্লাছ 11 ইউটিউব চেনেললৈ মই ৰুবুল আমিন। আমি আলোচনা কৰি আছিলোঁ এনচিইআৰটি মেথমেটিক্স ক্লাছ 11ৰ চেপ্টাৰ নাম্বাৰ 10 সৰল ৰেখা বা ষ্ট্ৰেট লাইনৰ বিষয়ে। ইতিমধ্যে আমি এক্সাৰসাইজ 10.2 কুৱেশ্যন নম্বৰ 1 পৰা 14 লৈকে ডিছকাছ কৰিছোঁ। আজি আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 15 পৰা। সো কুৱেশ্যন নম্বৰ 15 দিয়া আছে ইয়াতে যে মূল বিন্দুৰ পৰা অংকন কৰা লম্ব ৰেখাডালক -2 9 বিন্দুত ছেদ কৰে। তে ৰেখাডালৰ সমীকৰণ উলিয়াব লাগে। মানে এনেকৈ আমাক দিয়া আছে x অক্ষ আৰু y অক্ষ। এটো আছে সাপোজ x অক্ষ, এটো আছে x ড্যাশ, এটো আছে আমাক y, এটো আছে সাপোজ y ড্যাশ। এতিয়া প্ৰশ্নত কি কোৱা হৈছে? প্ৰশ্নত কোৱা হৈছে ইয়াতে যে মূল বিন্দুৰ পৰা অংকন কৰা লম্ব ৰেখাডালে -2 9 মানে এনেকৈ এডাল ৰেখা আছে ধৰি লৈছো। আৰু ইয়াতে যদি মূল বিন্দুৰ পৰা যদি এনেকৈ এডাল ৰেখা আমি ড্ৰ কৰোঁ তেতিয়াহ'লে ইয়াতে কি কৰে 90 ডিগ্ৰী এংগেল কৰে। আৰু এইটো পইণ্ট হৈছে আমাৰ -2 9। তেন্তে আমাক এই ৰেখাডালৰ সমীকৰণ উলিয়াব লাগে। এইটো হৈছে আমাৰ প্ৰশ্ন। সো আমি ইয়াতে লিখিম সলিউশন। দ্য সলিউশন। তো সলিউশনত এতিয়া আমাৰ কি আহিব? প্ৰথমে আমি চাবলৈ গ'লে ইয়াতে আমাক কি কোৱা হৈছে যে আমাক দুটা বিন্দু দিয়া আছে। আমি এনেকৈ লিখিম যে ধৰা হ'ল লেট বিন্দু দুটা, এটাক আমি ধৰি লৈছোঁ সাপোজ এ, এটাক এ ধৰি লৈছোঁ, যিটো আছে কি আমাৰ ইয়াতে সাপোজ ইয়াতে আমাক কি দিয়া আছে যে -2 9 দিয়া আছে। আৰু মূল বিন্দুৰ স্থানাংক কি আছিল 0 বা o, ইয়াৰ স্থানাংক কিমান আছিল 0 0। সো therefore প্ৰৱণতাৰ ফৰ্মুলাটো কি আছিল? প্ৰৱণতাৰ ফৰ্মুলা আছিল যে y2 - y1 ডিভাইডেড বাই x2 - x1। ইয়াতে এটা কাম কৰোঁ, এইটোক আমি y1 y2 x1 x2 এইটোক আমি y1 x1 y1 বুলি ধৰিলোঁ। তেতিয়া ইয়াৰ পৰা আমি মাইনাছ কৰি দিওঁ যে 9 ৰ পৰা মাইনাছ কৰিলোঁ আমাক 0। আৰু সেকেন্ড আমাৰ কি আহিব? ইয়াতে আমি -2 ৰ পৰা মাইনাছ কৰি দিছোঁ 0। আমি ইয়াতে 0 পৰা 9 মাইনাছ কৰোঁ বা হয়তো আমি 0 পৰা -2 মাইনাছ কৰোঁ, সেম ৰিজাল্ট আহিব। তেতিয়াহ'লে ইয়াত আমি কিমান পাম 9 ডিভাইডেড বাই -2, যাক আমি -9/2 লিখিব পাৰিম। এইটো হৈ গ'ল প্ৰৱণতা। এতিয়া আমাক ৰেখাডালৰ সমীকৰণ উলিয়াব লাগে। এতিয়া আমাক কি কোৱা হৈছে ইয়াতে কোৱা হৈছে যে এইটো এটা কি আছে লম্ব ৰেখা আছে। সো লম্ব ৰেখাৰ বাবে এটা ফৰ্মুলা আছিল এনেকুৱা যে আমাক যদি m1 আৰু m2 দুটা প্ৰৱণতা হয় আৰু ইয়াৰ পূৰণফল যদি -1 হয় তেতিয়াহ'লে m1 আৰু m2 ৰেখা দুডাল কি হ'ব পৰস্পৰ লম্ব হ'ব। সো therefore আমি কি ক'ম যে যিহেতু ৰেখাডাল মূল বিন্দুৰ পৰা লম্ব হিচাপে আছে, মূল বিন্দুৰ পৰা লম্ব হিচাপে আছে, তেতিয়াহ'লে মূল বিন্দুৰ পৰা লম্ব হিচাপে আছে। therefore আমি এইটোক এনেকৈ লিখিম যে প্ৰৱণতা তেতিয়া কি হ'ব? তেতিয়াহ'লে এইটো উল্টা হৈ যাব, তাৰমানে 2/9 আহিব আৰু নেগেটিভ থাকিলে পজিটিভ আহিব। সো therefore ৰেখাডালৰ সমীকৰণ। তেতিয়াহ'লে ৰেখাডালৰ সমীকৰণ কি হ'ব? তেতিয়াহ'লে ৰেখাডালৰ সমীকৰণ হৈ যাব ইয়াতে যে y - y1 is equal to mx - x1। সো আমি ইয়াৰ পৰা লিখিম যে y - y1 কিমান আছিল 9 is equal to m মানে আমি কিমান পাইছোঁ ইয়াতে 2/9। ইয়াতে x মাইনাছ কি আহিব x1, x1 ৰ ঠাইত কিমান আছে ইয়াতে x1 ৰ ঠাইত কিমান আছে -2 আছে। তেতিয়াহ'লে এইবাৰ আমি গোটেইখিনি ক্যালকুলেট কৰিব লাগিব। 9 এইফালে কি হ'ব 9y হৈ যাব, মাইনাছ ইয়াতে 9 এইফালে কি হ'ব 81 হৈ যাব। এতিয়া 2 লগত x ইনটু কৰিলে আমি কিমান পাম ইয়াতে 2x মাইনাছ ইনটু -2 প্লাছ 2 দুগুণ কিমান আহিব 4। তেতিয়াহ'লে আমি x ৰ ফালে গোটেইখিনিক লৈ যাব লাগে নিয়ম মতে। 2x প্লাছ ইয়াতে 4 আছে -9y হৈ যাব তেতিয়াহ'লে ইয়াতে, আৰু এইটো নেগেটিভ আছে সো পজিটিভ হৈ যাব 81 = 0। তেতিয়াহ'লে আমি ইয়াৰ পৰা কি লিখিম যে 2x ইয়াতে কি আহিব যে -9y
প্লাছ 81 আৰু 4 কিমান আহিব 85 ইজ ইকুৱেল টু 0 সো এইটো হৈ যাব সমাধান ওকে সো এতিয়া নেক্সট চাম আমি কোৱেশ্চন নাম্বাৰ যেটো আছে 16 সো কোৱেশ্চন নাম্বাৰ 16ত কোৱা হৈছে যে তাম্ৰ দণ্ড এডালৰ দিক L সেন্টিমিটাৰত দণ্ডডালৰ সেলসিয়াছৰ উষ্ণতা হৈছে C এটা ৰৈখিক ফলনৰ প্ৰয়োগ কৰি C = 20 হলে L = 120.942 আৰু C = 110 হলে ইয়াতে L = কিমান আহে 125. ইয়াতে আহিব 134 তেন্তে C ৰ ৰূপত L প্ৰকাশ কৰিব লাগে তেন্তে ইয়াতে কি কোৱা হৈছে যে C ৰ ৰূপত আমাক L প্ৰকাশ কৰিব লাগে সবে এই ক্ষেত্ৰত কি কৰিম যে প্ৰথমে আমি কি কৰিব লাগিব যে প্ৰথমে ইয়াৰ পৰা আমি লেখ হিচাপে ভাবিব লাগিব তাৰ মানে x অক্ষ y অক্ষ হিচাপে আমি ধৰিব লাগিব সো আমি চাবলৈ গ'লে আমি এনেকৈ লিখিম যে সলিউশন চলো ভালকৈ চাবা এইটো অলপ ডিফাৰেণ্ট হয় আৰু অলপ আমাৰ এক্সাম বাবে ৰিলেটেড হয় বা ইম্পৰ্টেণ্ট হয় সো ইয়াত ধৰা হ'ল বা ইয়াত আমি C is equal to কিমান পাই আছো C is equal to পাই আছো 20 C is equal to 20 হলে ইয়াত লিখিলে হ'ব যে ইয়াত C is equal to 20 হলে তেলে L is equal to কিমান কোৱা হৈছে L is equal to কোৱা হৈছে যে 124.942 আকৌ ইয়াতে কোৱা হৈছে C is equal to যদি ইয়াতে আমাক ইয়াতে C is equal to যদি 110 হয় C is equal to 110 হলে L is equal to কোৱা হৈছে 125.134 আমি যদি এনেকৈ লিখো যে let C whole বা C x অক্ষৰ ওপৰত যে C x অক্ষৰ ওপৰত আছে অক্ষৰ ওপৰত বা অক্ষত আছে আৰু L y অক্ষত আছে তেন্তে ইয়াৰ পৰা আমি কি লিখিব পাৰিম তেন্তে বিন্দু দুটা কি আহিব A 20 হলে ইয়াতে কি আহিব 124.942 আৰু B বিন্দুটো তাতে কি হ'ব যে 110 হলে এতে কিমান আহে 125.134 সো therefore সমীকৰণটো হ'ব যে সমীকৰণটো হ'ব মানে ফৰ্মুলা কি আছিল ফৰ্মুলা আছিল মানে কেনেকুৱা যে y minus y1 is equal to m whole into x minus x1 এতিয়া যেহেতু আমাক ইয়াতে কি কৰিব দিছে যে ইয়াতে আমাক কি কৰিব লাগে যে x অক্ষ আৰু y অক্ষ হিচাপে আমি ধৰি লৈছো এই ক্ষেত্ৰত আমি কি কৰিম y minus y0 আৰু m whole into x minus x0 আমি ধৰি লম ইয়াতে আৰু এতে y0 ৰ ভ্যালু কোনটো আহিব এতে y0 ৰ ভ্যালু আহিব l ৰ যেটো প্ৰথমে 20 ৰ বাবে আছিল আৰু x0 ৰ ভ্যালু কোনটো আহিব ইয়াত আমাক যেটো প্ৰথমে আমি ধৰি লৈছিলো হেকিনি ভ্যালু আহিব এটা m মানে কি আছিল আকৌ m মানে আছিল যে y2 minus y1 divided by x2 minus x1 is equal to কি আছিল m সো এইখিনিক আমি ভ্যালু বহাব লাগিব সো এতে আমি প্ৰথমে লিখিম y minus y0 সো y0 ৰ ভ্যালু কিমান আছে ইয়াতে y0 ৰ ভ্যালু আছে আমাৰ কিমান যে 124.942 is equal to m that means y2 minus y1 তে y2 কোনটো আছে সেকেন্ড যেটো আছে y2 তার মানে কিমান আছে 125.134 minus আইব 124.942 divided by x2 minus x1 তার মানে 110 minus 20 ওকে হোল ইনটু কি আছে x minus x0 x0 মানে কিমান আছে ইয়াতে x0 মানে আছে আমাৰ ইয়াতে 20 নাইবা আমি ইয়াতে x1 y1 বুলি কলে কোনো অসুবিধা নাই x1 y1 বুলি কলে আমি 1 ৰ পৰা প্ৰথমে যেটো আছে এটো ভ্যালু ধৰি কিনে আমি ইয়াতে লিখিব পাৰিম এতিয়া গুটেখিনি বস্তু যদি আমি ক্যালকুলেট কৰি দিও তেতিয়ালে হেখিনি হ'ব আমাৰ ফাইনাল আনসাৰ সো ইয়াৰ পৰা আমি যদি চাব যাও যে y মানে কি আছিল আমাৰ ইয়াতে y মানে আছিল আমাৰ কি ইয়াতে l আৰু x মানে কি আছিল আমাৰ ইয়াতে c
মানে কোৱা হৈছিল যে চি ৰূপত এল ৰক্ষা কৰিব লাগে তেতিয়াহ'লে ইয়াত আমি লিখিম এল ইজ ইকুৱেল টু এতিয়া এইখিনি বস্তু কি আছে নেগেটিভ আছে চ' হ'বলৈ গ'লে কি হ'ব পজিটিভ হৈ যাব আৰু ইয়াৰ পৰা আমি কি পাম যে 125.134 মাইনাছ 124.94 আমি যেতিয়া 2 মাইনাছ কৰিম তেতিয়া আমি ইয়াতে পাম যে 0.192 আৰু এইফালে 110 পৰা 20 মাইনাছ কৰিলে আমি 90 পাম আৰু এইফালে আমাৰ কি আহিব যেতে কি আছিল যে আমি x চেঞ্জ কৰি আমি লিখিব পাৰিম c মাইনাছ এতে কিমান আছে যে 20 আৰু এইখিনি বস্তু নেগেটিভ আছিল সো হ'বলৈ গ'লে কি হ'ব পজিটিভ হৈ যাব সো তেতিয়ালে আমি ইয়াতে কিমান পাম যে 124.942 সো এইখিনি হৈ যাব আমাৰ ফাইনাল আনসার ওকে থ্যাংক ইউ